হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি মই গৈ আছোঁ এটা নতুন অভিজ্ঞতা ল'বলৈ। আচলতে মানুহৰ জীৱনটোৱে হৈছে অভিজ্ঞতাৰে পৰিপূৰ্ণ এখন কিতাপ। আৰু আজিৰ অভিজ্ঞতাটো হৈছে এয়া, আমি এটা কুকিং কম্পিটিশ্যনত যোগদান কৰিবলৈ গৈ আছোঁ। আৰু ৰান্ধি থকাৰ মাজতে মই অকণমান ভিডিঅ'ও কৰি ল'লোঁ। আজি এই অনুষ্ঠানটো আয়োজন কৰিছিলে আমাৰ গোলাঘাটৰ সমূহ গেছ এজেঞ্চিসমূহৰ কৰ্মকৰ্তাসকলে। বিৰাট সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছিলে। ৰন্ধাৰ পূৰ্বে মই অকণমান ভিডিঅ' ৰাখি থ'লোঁ। আৰম্ভ হৈছিলে আৰু অনুষ্ঠানটো বিৰাট সুন্দৰকৈ আয়োজন কৰিছিলে। আমি মাত্ৰ ঘৰৰ পৰা বনোৱা বাচন বৰ্তনকেইটা আনিছিলোঁ আৰু গাৰ্নিচিঙৰ কাৰণে কিবা কিবি দুই এটা বস্তু লৈ গৈছিলোঁ। আৰু বাকী সকলো তেওঁলোকৰ পৰাই যোগান ধৰিছিলে। আৰু আমি সকলো কাটি কুটি নিজে কৰি ল'বলগীয়া হৈছিলে। আধা ঘণ্টাৰ সময় আছিলে। তাৰ ভিতৰতে কাটি কুটি পেষ্ট বনোৱালৈকে সকলো সম্পূৰ্ণ কৰিবলগীয়া হৈছিলে। নিজে কৰি ল'বলগীয়া হৈছিলে। আৰু মই প্ৰথমতে ভাজি পেলাই এয়া পেষ্টটো বনাই লৈছিলোঁ, যিহেতু তাৰ পৰাই মিক্সিও দিছিলে। এইখিনি মই কেনেকৈ কৰিছিলোঁ অকণমান ক্লিপ এটা ৰাখি থৈছিলোঁ। আৰু আমাক সময় দিছিলে আধা ঘণ্টা। আৰু পনীৰ বনাবলৈ দিছিলে। সকলোৱে পনীৰৰ বিভিন্ন ধৰণৰ আইটেম বনাইছিলে। আৰু মই আফগানী পনীৰ বনাইছিলোঁ। ভালদৰে ক্লিপটো ল'বলৈ নহ'লে লৰালৰি হ'ল। আধা ঘণ্টাৰ পিছতে বনাইছিলোঁ। আৰু আজিৰ মূলা গাভৰুৱে ডপ ডপাই ওলালে, হেংদানি মাকো দেখি কৰবাতে লুকালে। মূলাই আজি সমাজ হালত চেনে চেলেং লগালে, সজাবলে পৰাবলে কাক, ৰ'দ পোৱাবৰ কাৰণে মাটি বানো কাক, ৰ'দ পোৱাবৰ কাৰণে 15গৰাকীয়ে প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিলোঁ। সকলোকে মই ক্লিপ ৰাখিব নোৱাৰিলোঁ। বা এজনী অকণমান ভিডিঅ' কৰিবলৈ দি দিছিলোঁ, ইয়াৰ ৰাখি থৈছিলে। যদি আপনি এক্সপায়ারি ডেট বা অভিজ্ঞতা খাই আপনার বেমাৰ ভাল হ'ব নে বেছিকৈ হ'ব। ঠিক তেনেদৰে যেনেকৈ দৰৱৰ পৰা আৰম্ভ কৰি চব বস্তুৰে এক্সপায়াৰি ডেট থাকে। আমাৰ এই যে আমি ঘৰত ব্যৱহাৰ কৰোঁ এই যিটো ছেটআপটো, আৰু এটা এক্সপায়াৰি ডেট থাকে। 5 বছৰ মূৰে মূৰে আপোনালোকে প্ৰত্যেকেই আমাৰ যিটো এলপিজি ছেটআপ থাকে সেই ছেটআপটো মানে চেকআপ কৰাব লাগে। ই ভাল হৈ আছে নে নাই, তাৰ গঠনি ঠিক হৈ আছে নে নাই। আৰু এটা যে পাইপৰ নিচিনা থাকে, সেইডাল আমি 5 বছৰ মূৰে মূৰে পৰিৱৰ্তন কৰিব লাগে। তো সেই গোটেই কেম্পেইনটোৰ কাৰণে আমাৰ এই এলপিজি যিটো ডিভিজন আছে, তেওঁলোকে এই কেম্পেইনটো চলাই আছে যাতে আপোনালোকক সজাগ হওক আৰু আপোনালোকৰ ঘৰ সুৰক্ষিত থাকক। তো আমি সৰুকৈ এইটো যিটো প্লেচ আছে, এই প্লেচটো আমি লওঁ। প্লেচটো আমি শপত গ্ৰহণ কৰি যে আমি সুৰক্ষিতভাৱে থাকোঁ। আমাৰ ইয়াতে এইটো হিন্দী আৰু ইংলিছত আছে। মই হিন্দীতে লওঁ, আপোনালোকে এবাৰ অকণমান থিয় হৈ যাব। আমি প্লেচটো ল'ম যাতে আমি এলপিজি সুৰক্ষা নিয়মটো খুব ভালকৈ পালন কৰোঁ। একদিনলৈকে আপুনি থিয় হৈ যাব। বিষয়া কল্যাণ জ্যোতি চুতীয়া ডাঙৰীয়া আমাৰ এই কাজিৰঙা নুমলীগড় বা বোকাখাট অঞ্চলত থকা
নিৰাপত্তাৰ কথাটোত গুৰুত্ব দিছে। ৰন্ধন প্ৰকৰণৰ লগত আৰু এটা কথা জড়িত হৈ থাকে, সেয়া হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা। কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নভাৱেৰে ৰন্ধন প্ৰকৰণ কৰিছে সেই কথাটো চাব। তেখেতলৈ অসমৰ স্বাভিমান মণিপুলা সংস্থাই সমালোচনা অনুৰোধ জনাইছোঁ। লগতে এতিয়া ঘৰ এটা প্ৰতিমূৰ্তিৰে তেওঁলোকক সমালোচনা অনুৰোধ জনাইছোঁ। তাৰপাছতে আমাৰ মাজত উপস্থিত থকা প্ৰথম স্থান দখল কৰিছে আপোনালোকৰ মাজত থকা শ্ৰীমতী পল্লৱী বৰুৱা। আমি আচলতে পুৰস্কাৰ পাম বুলি যোৱাও নাছিলোঁ, কিন্তু যি কৰোঁ মই মনৰ পৰা কৰোঁ আৰু সেইটো কাৰণে যিহেতু ৰান্ধি এনেও ভাল পাওঁ আৰু যি পাইছোঁ সেয়াৰেই মই ৰান্ধিছিলোঁ। ভবা নাছিলোঁ এডাল পুৰস্কাৰ পাম বুলি, আৰু মই প্ৰথম স্থান পাম বুলিতো সপোনতো ভবা নাছিলোঁ, আৰু সেইকাৰণে বিচাৰক মণ্ডলীকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। জীৱনৰ প্ৰথম অভিজ্ঞতা আৰু প্ৰথম পুৰস্কাৰ পাইছোঁ, বহুত ভাল লাগিছে। আৰু দুআষাৰমান ক'বলৈ দিলে ভয়ে ভয়ে ক'লোঁ আৰু দুআষাৰমান। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালে। আজিৰ মূলা গাভৰুৱে ডপ ডপাই ওলালে, হেংদানি মাকো দেখি কৰবাতে লুকালে। মূলাই আজি সমাজহালত চেনে চেলেং লগালে, সজাবলে পৰাবলে কাক। ৰ'দ পোৱাবৰ কাৰণে মাটি বানো কাক, ৰ'দ পোৱাবৰ কাৰণে মাটি বানো কাক।